চলোৱাৰ হকিয়নি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে সন্দেহজনক লোকে ৰাজ্য আৱৰি ধৰাৰ তথ্য লাভ কৰিছিল চৰকাৰে সন্দেহজনক লোকে অসম এৰিব লাগিব বুলি দিছিল হকিয়নি অসমৰ যিকোনো প্ৰান্তত বুলডোজাৰ চলাবলৈ চৰকাৰ হাজু বুলি দিছিল হকিয়নি অসমৰ 12 জিলাত জনগাঁথনি হলনিৰ তথ্য অসম চৰকাৰৰ হাতত আৰু ইয়াৰ পাছতে একচন আৰম্ভ হৈছে গোৱালপাৰাত এবাৰ একচন আৰম্ভ কৰিছে জিলা প্ৰশাসনে এই জিলাসমূহৰ ভিতৰত আছিল গোৱালপাৰা জিলাও 12 জিলা যেহেতু জনগাঁথনি হলনি হোৱাৰ তথ্য দিছিল মুখ্যমন্ত্ৰীয়ে এইবাৰ গোৱালপাৰাত আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান বুলডোজাৰেৰে একেলগে ভাঙি পেলোৱা হৈছে অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহ ৰাতিপুৱাৰ ভাগৰে পৰা উচ্ছেদ চলোৱা হৈছে গোৱালপাৰাৰ পঞ্চৰত্নতে উচ্ছেদ অভিযান আৰু বহু সন্দেহজনক লোকে গোৱালপাৰা আৱৰি ধৰাৰ তথ্য অসম চৰকাৰৰ হাতত চৰকাৰে লাভ কৰিছিল উচ্ছেদৰ পাছতে মুকলি আকাশৰ তলতে আশ্ৰয় লৈছে উচ্ছেদিতই এটা ডাঙৰ খবৰে মুহূৰ্তত বন বিভাগৰ উচ্ছেদৰ পাছতে হাহাকাৰ উচ্ছেদিত জনতাৰ বন বিভাগে চলাইছে উচ্ছেদ পঞ্চৰত্নতে বৃহৎ উচ্ছেদ অভিযান বুলডোজাৰলৈ প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হকিয়নিৰ পাছতে এনেদৰে বৃহৎ উচ্ছেদ চলোৱা হৈছে গোৱালপাৰাত আৰু আমি আপোনালোকক দৃশ্য দেখুৱাইছো অসমৰ যিকোনো প্ৰান্তত বুলডোজাৰ চলাবলৈ হাজু বুলি হকিয়নি প্ৰদান কৰিছিল যে অসমত অসমীয়াৰ বাবে চৰকাৰে উচ্ছেদ চলাব অসমক আৱৰি ধৰিছে সন্দেহজনক লোকে অসমৰ পৰিস্থিতি ভাল নহয় বুলি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে অসমৰ পৰিস্থিতি ভাল নহয় অসমৰ যিকোনো প্ৰান্ততে চৰকাৰে বুলডোজাৰ চলাব সন্দেহজনক লোকৰ পৰা ভূমি কাঢ়ি ল'বই সন্দেহজনক লোকৰ পৰা ভূমি চৰকাৰে মুকলি কৰিবই বুলি এক প্ৰকাৰে হকিয়নি প্ৰদান কৰিছিল চৰকাৰে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত আৰম্ভ হৈছে বৃহৎ উচ্ছেদ ৰাতিপুৱাৰ ভাগৰে পৰা এনেদৰে জেচিবি লৈ প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈ উচ্ছেদ চলাইছে বন বিভাগৰীয়া উচ্ছেদ গোৱালপাৰা পঞ্চৰত্নৰ দৃশ্য দেখুৱাইছো ৰাতিপুৱাৰ ভাগৰে পৰা এফালৰ পৰা ভাঙি দিয়া হৈছে বাসগৃহ আৰু পৰৱৰ্তী সময়ত আৰু পুনৰ বৃহৎ উচ্ছেদ চলিব যেহেতু চৰকাৰে হকিয়নি প্ৰদান কৰিছিল সন্দেহজনক লোক যতেই থাকিব সন্দেহজনক লোকৰ দুৰ্গ ভাঙি পেলোৱা হ'ব আৰু এবাৰ গোৱালপাৰাত মুখ্যমন্ত্ৰী হকিয়নিৰ পাছতেই এনেদৰে বুলডোজাৰ চলাই ৰাতিপুৱাৰ ভাগৰে পৰা এটা এটাকৈ বাসগৃহ ভাঙি দিয়া হৈছে আৰু পুনৰ এই উচ্ছেদ অব্যাহত থাকিব বুলি জানিব পৰা গৈছে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ 12খনকৈ জিলাত জনগাঁথনি হলনিৰ তথ্য লাভ কৰা বুলি মন্তব্য কৰিছিল দুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল আৰু দুদিন পাছত দেখিবলৈ পোৱা গৈছে প্ৰশাসনে আৰম্ভ কৰিছে একচন আৰু এনেদৰে এটা এটাকৈ বাসগৃহ ভাঙি দিয়া দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগৰে পৰা এটা এটাকৈ বাসগৃহ ভাঙি দিছে প্ৰশাসনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে যি হকিয়নি প্ৰদান কৰিছিল তাৰ পাছতে একচন আৰম্ভ কৰিছে প্ৰশাসনে অসমৰ 12 জিলাত জনগাঁথনি হলনি হৈছে সন্দেহজনক লোকৰ দুৰ্গ ভাঙি পেলোৱা হ'বই বুলি হকিয়নি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই জিলাসমূহৰ ভিতৰত আছিল গোৱালপাৰা জিলাও 12খনকৈ জিলাৰ জনগাঁথনি হলনি হৈছে গতিকে অসমৰ যিকোনো প্ৰান্তত যিকোনো মুহূৰ্ততে উচ্ছেদ চলোৱা হ'ব বুলি হকিয়নি প্ৰদান কৰাৰ পাছতে আজি পুৱাৰ ভাগত গোৱালপাৰাৰ পঞ্চৰত্নত চলোৱা হৈছে বৃহৎ উচ্ছেদ অভিযান আমি আপোনালোকক দৃশ্য দেখুৱাইছো উচ্ছেদ অব্যাহত থাকিব সন্দেহজনক লোকৰ যতেই বসতি তাতে দুৰ্গ ভাঙি পেলাব চৰকাৰে হকিয়নি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পাছতেই এই বৃহৎ উচ্ছেদ অভিযানৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক দুবিয়াক মানে তামে কৰি খাব 1 লাখ টাকা দিও আমাক আমি আৰু 1 বছৰৰ কাৰণে তোমাৰ টাইম দিম এই বছৰ পইচা বন্ধ দিছে এই পইচা কৰি আৰু কৰবা দিব পইচা কোনে দিছে পইচা কৰি দিছে 1 লাখ টাকা লাগব 1 লাখ টাকা কোনে খুজিছে আমাক খুজি জানি দিও না খুজিছে কোনে গুৱাহাটীৰ মানুহ আহিছিল আরে ভাই 1 লাখ টাকা লাগব আমি 1 লাখ টাকা দিলে এইবিলাক ভাঙা বন্ধ কৰি দিম কি মানে কোন আছিল মানে গুৱাহাটীৰ মানুহ গুৱাহাটী হাইকোর্ট তোমাৰ দিছিল 1 লাখ টাকা লাগে 1 লাখ আমি 1 লাখ টাকা দি আমি হাইকোর্ট করি মানুহ আমরা কিবা করতে হাইকোর্টটা করি কইছে যে হাটিনে রাস্তা মানে রোজ জিবরালে যা দুটো ট্রেন ধরছিলাম যে আমার ক্যান্সার বেমার হলো স্বামী আমি কোনে যাম আমার মাটির মধ্যে টাকা পয়সা আমার কিছু নাই আমি যাবো কোনে আমি এনে করবাছে কইটা আমি তো জানি না এটা সরকারের নাকি সরকার হাটিনে রাস্তা বানাবো রোজ জিবরালে আমাকে এনে কইছে আপনি রহিম জিবরান তাতে গেছিলাম ওই আইডিয়া ছুটে যায় দুটো ট্রেন ধরে হাঁটতে ধরছিলাম যে স্যার আমাকে বাঁচান আমার স্বামী
স্বামীটা ক্যান্সার বেমার এইটো কি আপোনালোকে এই ৰহিম জীবনা এই ৰিজৰ্টৰ কাৰণে ভাঙিলে এইটো বুলি ভাবি আছে আমার এই রিসোর্টের কারণে ভাঙছে রে বলে ই বানাবো পার্কিং বানাবো পার্কিংয়ের কারণে ভাঙছে আমি টাকা কামাই করার কারণে ভাঙে হ্যাঁ হ্যাঁ টাকা মানে আমি টাকা কামাই করার কারণে এইবিলাক ঘরে ঘরে সব ভাঙি দিয়েছে মাটি যেখানে আছে বেঁচে দিছে এই সরকারের মাটি দরকার আপোনাৰ কি ক্যান্সার বেমাৰ আমার ক্যান্সার কেতিয়াৰ পৰা হৈছে এই 2 বছর হলো তো ট্রিটমেন্ট হৈ আছে গুয়াহাটি ট্রিটমেন্ট হয়ে আছে কোথাও যাবো যায় না জায়গা নাই আমার আমি যাই না রাস্তা নাই মাটি শুনকে দিয়ে আসলে বেঁচাই দিছি আমার একটা টিয়াও নাই কি আমি যেতে যাওয়ার কোনো রাস্তা নাই আগে নোটিশ দিছিলাম আগে ভাঙছিলাম নোটিশ দিছিল নোটিশ দিতে হাতে জায়গা বল লাগে কিহৰ কাৰণে লাগে আর কি এর কারণে সরকারের জায়গা সরকারের লাগে রহিম জিবরাইলে কইছে যে আটিনে রাস্তা বানাবো সরকারে এটা কইছে রহিম জিবরাইলে কইছে যে নুড়ি দিছে নুড়ির পরে আমরা তো যত হিরা ঘরটা তুললাম অতি নিজে কইছে তোমার চিন্তা নাই কে তুমি ঘর উঠাও রহিম জিবরাইলে রহিম জিবরা হ্যাঁ হ্যাঁ অতি নিজে কইছে কয় তুমি ঘর উঠাও ঘরটা উঠে পা ফোন দোকানটা যারা দর্শি বেসার মাঝে যেডি আসলো সবানটা যারা পা ফোন দর্শি আঙ্গর মুখ বিলা সাথে নাই কে বললাম খাঙ্গর আন্দর জুল জাগার হিরম জুল প্রয়োজন আঙ্গর জায়গা দিয়া হেরা হেরা ব্যবস্থা করে আঙ্গর একটা ব্যবস্থা করে করে ধরে আমি জায়গা টুকা নিয়ে যান আঙ্গর কিন্তু কিছু না কয় তোমরা নিজে নিজে ঘর ভেঙে তোমরা সাইড হও কোনে কইছে এই কথা এটা রেশটে কইছে রহিম জিরবাইট কইছে কি কিহৰ কাৰণে কল কিহৰ কাৰণে আপোনাক আমরা নিজে গেছিলাম আমরা নিজে নিজে ভেঙে নিয়ে কইলো কেন তার মানে ই দিব তোমার যে পার্কিং বানাবো ইন্দে আর ইনে তোমার মোড়া মানুষ এসে দেখ কাম টাম করে আমরা বলে যে বুড়া মানুষটা কোনে থাকবো আঙ্গর সাইড করে দিছে কই আমরা পার্কিং দিব তোমরা নিজে নিজে ব্যাংকে সাইড করো মামা আমরা যে নিজে নিজে ভাঙমু আমরা তো সেই শক্তিটা নাই আমরা যে পোলান পড়াই আঙ্গর সেই শক্তিটা নাই কে আমরা কামলা বিছা খাই আমি একটা ব্যবস্থা করে দেন আঙ্গর আমরা নিজে নিজে উঠি আমার কি বাবার মাটি আমরা কি করবো আমরা তো কিছু করার নাই এই রেশটের কারণে আমরা হারা হাসতে তো করতেছি এটা সরকারও ভাঙে না কে এটা হিমন্ত ভাঙে না কোনো ই নাই কে